হেল্ল' বন্ধুসকল, স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো বিশেষকৈ যিবিলাক মানে যিমান ইণ্টাৰভিউ ওচৰ চাপি আছে, বহুতে হয়তো ভাবি আছে মোৰ দেখোন বেমাৰে এৰি নিদিয়া হ'ল, কিবা নহ'ল। বহুতৰ ভৰি বিষ হৈছে, বহুতৰ হাতৰ বিষ হৈছে, বহুতে কয় আকৌ মোৰ চিনাতে অহা নাই, বহুতে কয় মই আজিকালি বহুত ভাগৰ লগা হৈছে, বহুত টাইম লাগে। সেইবিলাকৰ সমাধানৰ কাৰণে আজি এই ভিডিঅ'টো। গতিকে ব'লকচোন বাৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ যিমানে ইণ্টাৰভিউ ওচৰ চাপি আহিছে, সিমানে হয়তো আপোনালোকৰ মানে বহুত চলিৰ মানে বিষবিলাক বেছি হ'ব ধৰিছে। কিছুমানৰ গাঁঠি বিষ হয়, কিছুমানৰ কলফেলৰ বিষ, কিছুমানৰ দাপনাৰ বিষ, কিছুমানৰ মানে পেটটো মানে গণ্ডগোল কৰে বা বুকখান হান মাৰি ধৰে বা উহাটো আমি টানি ল'ব নোৱাৰোঁ। সেনেকুৱা বেমাৰ হৈ থাকিব পাৰে কিছুমানৰ। আৰু এইবিলাক বেমাৰৰ এটাই মাত্ৰ উপায় আছে, বা এটা বুলি ক'ব যোৱা নাই, মানে কেৱল এটাই উপায় বুলি ক'ব যোৱা নাই, বহুতকেইটা উপায় আছে। যদিও তাৰমানে একদম নিৰ্দিষ্ট কিছুমান এনেকুৱা উপায় আছে যিটো নেকি কৰি কিনে আপোনালোকে বেমাৰটোৰ পৰা আপোনালোকে হাত সাৰিব পাৰে। কাৰণ কিহৰ কাৰণে কিছুমানে হয়তো দাঢ়ি থকাৰ লগে লগে আপুনি গমে পাব, হয়তো মানে ভৰিখন টানিব নোৱাৰা হৈ যাওঁ, বা আমি ভাগাটো এনেকুৱাকৈ ভাগাৰ লাগে, তাৰমানে আমি নৰোৱে আৰু সেনেকুৱা এটা ভাগাৰ লাগে। গতিকে আমি কিছুমানে এটা ভুল কাম কৰোঁ, আমি দাঢ়ি উঠি কিনে আমি ব্যায়াম নকৰোঁ। একচুৱেলি ব্যায়াম কৰোঁ, কিন্তু তাৰমানে আমি য'ত যিখিনি বস্তুত নেকি আমাৰ লাগব লাগে ব্যায়ামখিনি, সেইখিনি বস্তুত আমাৰ নালাগে। গতিকে ব্যায়ামটো হৈছে মেইন। কাৰণ দেহাটো আমি কি বুলি ক'ম, ট্ৰেক্টৰ এখনো যেতিয়া নেকি দিনটোৰ কাৰণে চলে, তেতিয়া আচলতে ইঞ্জিনটো গৰম কৰি লয়। আপোনালোকক মই উদাহৰণ দি বুজাব লগা হৈছে এইকাৰণে, কাৰণ বহুতে ভাবিব পাৰে ব্যায়াম নকৰিলে দেখোন আমাৰ সেইখিনি ৰানিং থাকিব। সেইটো কথা নহয়। যদি আমি গাড়ী এখন চলাব লাগে, তাৰ কাৰণে কিছুমান প্ৰতিপালনো কৰিব লাগিব। গতিকে আমাৰ দেহাটো এতিয়া বৰ্তমান গাড়ী হৈ আছে, যিহেতু এইকাৰণে আমি একো ব্যায়াম চ্যায়াম নকৰাকৈ দাউৰি কৰিলে আমাৰ হাত ভৰি ওজন হ'বই। সেইটো একদম কম্পালচৰি কথা, হাত ভৰি ওজন হ'ব। সেইকাৰণে আমি দাউৰাৰ আগতে অলপ হ'লেও চাপি বা যিকোনো য'ত যি নেকি লাগে, আমাৰ এতিয়া দালি যেনিবা কিছুমানে উহাটো খৰ হৈ যায় বা বুক্কা পিঠিয়ে হান মাৰি ধৰে, সেনেকুৱা হ'লে মানে সদায় নাকটো এটা নাক মানে চেপা মাৰি ধৰি এটা নাকেদি উহাটো লৈ আকৌ এটাই দি এৰি দিয়ে, আকৌ এটা নাক চেপা মাৰি ধৰি আপোনালোকৰ এতিয়া এইটো ব্যায়াম গম পায়। আৰু বিশেষকৈ যদি আপোনালোকৰ বুক পেট হান মাৰি ধৰে, এইখিনি বস্তু কৰিব। কিছুমানৰ ভৰি হাত টানিব নোৱাৰা হৈ যায়, মানে দাঢ়ি থাকোঁতে কিছুমানৰ ভৰি হাতবিলাক ওজন হৈ যায়, মানে একদম ইচ্ছা নোহোৱা হৈ যায়, য'ত থাকিলেও একদম তাৰমানে টানিব নোৱাৰা হৈ যায়। এইবিলাকৰ কাৰণেও হৈছে মেইন কথা ব্যায়ামটো সদায় আমি দাউৰাৰ আগত বা দাউৰাৰ পিছত যিমানখিনি ব্যায়াম কৰে, দাউৰাৰ আগত সিমানখিনি ব্যায়াম কৰিব লাগে। যিহেতু দাউৰাৰ আগত অলপ মানে চাপি ল'বি বা ভৰিখন অলপ লৰফৰ কৰি ল'বি, বা নিজৰ দেহাটো অলপ এক্টিভ কৰি ল'বি, নিজৰ দেহাটো গৰম উঠাই ল'বি, তেতিয়াহে আমি ৰানিঙত মানে দাউৰি কিনে কমফৰ্টেবল পাম। আৰু ৰানিং কৰি উঠাৰ পিছতো বহুতখিনি এক্সাৰচাইজ কৰিব লাগে। এইকাৰণে আমি এক্সাৰচাইজটোক আচলতে আমি গুৰুত্ব নিদিওঁ, কাৰণ আমি ভাবোঁ বাদ দি মোৰ ভাগৰ লাগছি, মই বহি যাম এতিয়া, কিনো আছে। গতিকে আমাৰ আচলতে বিষগিলা হৈ তাতে। কিন্তু বহুতৰ ব্যায়াম কৰাৰ পিছতো কিন্তু বহুতখিনি বিষ থাকে, কাৰণ চিন পেইনৰ নিচিনা বিষবিলাকে আমাক বহুত আমনি কৰে। কাৰণ চিন পেইনটো ইমান সহজত গুচোৱা বিষ নহয়। চিন পেইনটো আচলতে যেতিয়া নেকি আমাৰ হয়, তেতিয়া মানে আমি বিষত একদম থাকিব নোৱাৰা হৈ যাওঁ, য'ত দিয়াৰ লগে লগে আমাৰ সেইখিনি বস্তু লাগে। কাৰণ কিহৰ কাৰণে হাড়ৰ পৰা মাংসটো এৰাই দিয়া নিচিনা হৈ যায়, সেইকাৰণে আমি বিষত থাকিব নোৱাৰা হৈ যাওঁ। আৰু চিন পেইনটোৰ কাৰণে বহুতখিনি এক্সাৰচাইজ আছে বাৰু। আৰু আপোনালোকে ঘৰুৱাভাৱে কৰিব লাগিলে গৰম পানীত নিমখ দি কিনে অলপ সেকি দিব। আৰু ভৰি হাতবিলাক একচুৱেলি আমি মালিচ কৰিব লাগে। আমি বাৰু মালিচ কৰা নহয় বাৰু, সৌদিলেও বহুতে কৰে, কিন্তু মানে গৰম পানী অলপ নিমখ পেলাই সেকি নিজে দিব। আৰু চিন পেইনৰ ব্যায়াম কেইটামান আছে, সেই ব্যায়াম কেইটা যাতে নিয়মিতভাৱে কৰে। কাৰণ চিন পেইন বোলা বস্তুটো এনেকুৱা বস্তু, পটককৈ ভাল নহয়, বাৰে কৈছোঁ, পটককৈ ভাল নহয়। এইটোৰ কাৰণে নিজকে গুৰুত্ব দিব লাগিব। গতিকে গৰম পানী কৰি নিমখ দি ধুনীয়াকৈ সেকি ধুনীয়াকৈ মালিচ কৰি দিলে এই কম দিনৰ ভিতৰত ভাল হ'ব পাৰে। আৰু বিশেষকৈ মানে চিন পেইনৰ প্ৰব্লেমটো এইকাৰণেও হ'ব পাৰে, কিছুমানে বহুত খালী ভৰি মাৰে, বহুত খালী ভৰি মাৰিলেও চিন পেইনৰ প্ৰব্লেম আহে। আৰু বহুত হয়তো মানে আনকমফৰ্টেবল জোতা পিন্ধা, সেইটো কাৰণেও চিন পেইনৰ প্ৰব্লেম হ'ব পাৰে, বা বহুতে হয়তো ৰাস্তাটো মাৰা, সেইটো কাৰণেও হ'ব পাৰে। গতিকে চিন পেইন বোলা বস্তুটো ইমান হেৰি বস্তু নহয়। গতিকে ইণ্টাৰভিউ ওচৰ চাপি আহিছে, নিজক অলপ গুৰুত্ব দিয়াৰ সময় আহিল। কাৰণ ইমানকেইদিন ভালকৈ চলি আছে, ইণ্টাৰভিউৰ ওচৰত যাতে বেমাৰত নপৰা, সেইটোৰ ওপৰত আপোনালোকক গুৰুত্ব দিব। আৰু তাৰ ভিতৰতে আহিল গাঁঠি বিষ, কিবা বিষ, সেইবিলাকৰ কথা। আৰু সেইবিলাকৰ কাৰণে আচলতে কিছুমানৰ কেলচিয়ামৰ প্ৰব্লেম থাকে, কেলচিয়ামৰ ঔষধ কিনি পেলাই খাব, বা পাৰৰ মাংস, কয়লা কচু, কলফুল, পচলা, এনেকুৱা ধৰণৰ বস্তুবিলাক খাব। আপোনালোকে চাব কেইদিনমানৰ ভিতৰতে মানে আপোনালোকে ফলটো পাব, মানে সেইবিলাক বস্তু নোহোৱা হৈ যায়। আৰু হয়ো বাৰু, যিহেতু আমি দাউৰি থাকোঁ, কেলচিয়ামৰ বহুত কমি হৈ যায়, সেইটো কাৰণেও হ'ব পাৰে, একো ডাঙৰ কথা নহয়। গতিকে সেইখিনি বস্তু আপোনালোকে নিজৰ ওপৰত নিজে যত্ন ল'ব। আজিকালি কোনে কাৰোনো যত্ন ল'ব, মানে এইবিলাক বস্তু বিশেষকৈ ডাক্তৰ চাক্তৰক দেখাই কাম নাই। যিহেতু দাউৰি থকাৰ লগত জড়িত যিবিলাক বিষ, সেইবিলাক বিষ দাউৰি থাকিয়ে নোহোৱা কৰিব লাগিব। গতিকে মোৰো হৈছিল আগতে, বৰ্তমান মানে সেইবিলাক বস্তু দাউৰি থাকিলে নিজে নোহোৱা হৈ যায়। হ'লেও কিছুমানে তাৰমানে একদম অসহ্যকৰ হৈ যায়, বা কিছুমানৰ একদম বেমাৰটো এৰাই নেদিয়ে, সেনেকুৱা হৈ যায়। কিছুমানৰ পটককৈ ভাল হয়, মোৰ যেনিবা পটককৈ ভাল হ'ল বাৰু, কিন্তু আচলতে বস্তুটো সেনেকুৱা আছে। আৰু আমি বিশেষকৈ ব্যায়ামৰ ওপৰত গুৰুত্ব দিব লাগে। এইটো কাৰণে মই কৈ আছোঁ, ব্যায়াম নকৰিলে আমি কোনোদিন কিন্তু মানে ইম্প্ৰুভ নাপাম। হয়তো কিছুমানৰ এতিয়া দাউৰি থাকিলে কিছুমানৰ ভাগৰ লাগে, হাওঁফাওঁটো মানে এনেকুৱা হৈ যায়, কিছুমানৰ যথেষ্টখিনি ভাগৰ লাগে দাউৰি থাকোঁতে। আৰু সেইটো কাৰণে
যিটো নেকি আমি কি বুলি ক'ম, আমি দাউৰি উঠি কিনে আমাৰ ভাগৰ লগা অনুভৱটো যিখিনি নেকি আমাৰ হাঁওফাঁওৰ লগত জড়িত ব্যায়াম, সেই ব্যায়ামখিনি আমি কৰিলে নিশ্চয় আমি সফলতা পাম। গতিকে সেই ব্যায়ামখিনিও আপোনালোকে কৰিব। গতিকে এইখিনি আছিল সৰু সুৰা ভিডিঅ' আপোনালোকৰ যিখিনি নেকি প্ৰব্লেম সেইখিনি চল্ভৰ কাৰণে এই ভিডিঅ'টো কৰি দিলোঁ। আৰু মোক বহুতে সুধি থাকে বোলে এনেকুৱা বিষ হৈছে, মই কি কৰিম কি নকৰিম, কেনেকুৱা কি কৰিলে মোৰ ভাল হ'ব। গতিকে চবতছে বেষ্ট উপায় হৈছে আমাৰ ব্যায়াম। গতিকে ব্যায়ামটো কৰিলে আমাৰ যথেষ্টখিনি বেমাৰৰ পৰা আমি ছুটকাৰাটো পাম। থেংক ইউ। আৰু ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিব যিগিলাকৰ এনেকুৱা হেৰিবিলাক আছে, মানে প্ৰব্লেমবিলাক আছে, বা আপোনালোকৰ বন্ধুৰো হয়তো এনেকুৱা প্ৰব্লেম থাকিব পাৰে। গতিকে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব, আৰু ভিডিঅ'টো ভাল পালে যদি এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবৰ কাৰণে আপোনালোকে নাপাহৰিব।